চম্পক বনত সেইদিনা চম্পক বনত গন্ধৰ্বৰ যায় মৃগয়াসকলৰ সৈতে অৰ্ধনগ্ন বেশেৰে ক্ৰীড়া কৰি আছে হঠাতে যুধিষ্ঠিৰে থিয় হৈ দ্ৰৌপদী মূৰৰ কাপোৰ টানি টানি দ্ৰৌপদী মূৰৰ কাপোৰ টানি টানি লাজ পাই চাৰি ভাতৃ অতল মূৰ্খ মহাক্ৰোধে অৰ্জুনে মাৰিবা তাক তুমি নীলাজ বুলি কবলৈনো শিকিলা তোমালোকে কিমান ভাল ভাবি জানো চাইছা একেজনী ভাৰজাক লৈ আছা দেখোন পঞ্চভাই একেজনী ভাৰজাক লৈ আছা দেখোন পঞ্চভাই আৰু সেইজনী বৌৱেক নে ভাই বোৱাৰী চিনিকে নাপায় ও আমাৰ লাজ লাগি যায় ও আমাৰ লাজ লাগি ঠিক আছে মই মানি লৈছো যে মই নীলাজ কিন্তু এতিয়া তোমালোক পঞ্চভাই শুনিব লাগিব মোতকৈ এজন নীলাজ ৰজাৰ কাহিনী আৰু কাহিনীটো শেষ হোৱাৰ পাছত তোমালোক পঞ্চভাই ক'ব লাগিব সেই ৰজাজন কোন আছে খুনা খুনা পঞ্চ পাণ্ডৱ মোহৰ বচন সেইজন ৰজা কোন আছিল খুনা দিয়া মন খুনা হেৰা জান খুনা হেৰা জান পাণ্ডৱ ভৰত বংশ ৰজাতে নাম সম্বৰণ
বিবাহ কৰাই কিন্তু এজনীৰ ভাগ্য থলে পুত্ৰ কন্যা নাই সন্তান নাথাকিলেও ৰজাৰ অশান্তিও নাই আৰু কিয় জানা যদি সেই প্ৰজাই সুখত এনে কয়